নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হৈছে এডিআৰই যি মেথছৰ কুৱেশ্যন আছিল তাৰ কুৱেশ্যনখিনি আগবঢ়াইছোঁ। ইতিমধ্যে জিকে পাৰ্টটো দি গ'লোঁ। আপোনালোকে চাব পাৰে 50টা কুৱেশ্যন দিয়া হৈছিলে জিকে পাৰ্টটো। ইয়াত সুধিছে 80 আৰু 100 মাজত থকা প্ৰাইম নাম্বাৰসমূহ কি আছিল? এটা তিনিটা আছিলে। তাৰপিছত দিছিলে √1/2, √1/4, √2/3 আটাইতকৈ সৰু সংখ্যাটো কি? এইটো কাৰেক্ট আছিলে √1/4। তাৰপিছত আছিলে দুটা সংখ্যা 3:2 অনুপাতত আছে। এলচিএম আৰু এছচিএমৰ পূৰণফল 96 হ'লে সংখ্যা দুটাৰ যোগফল কিমান? কাৰেক্টটো 20। তাৰপৰা আহিলে 5 নম্বৰত আছে 2x = 32 হ'লে xৰ মান কিমান? 5। তাৰপৰা সুধিছিলে এটা ভগ্নাংশৰ লবক 4ৰে হৰণ আৰু হৰক 9ৰে হৰণ কৰাত প্ৰতিক্ৰম ভগ্নাংশ পোৱা যায়। কাৰেক্টটো হ'ব 3/2। তাৰপৰা 7 নম্বৰটো কুৱেশ্যন আছে দুটা বৃত্তৰ ব্যাসাৰ্ধ অনুপাত 1:3 সিহঁতৰ ক্ষেত্ৰফলৰ অনুপাত কি? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ 1:9। তাৰপিছত আহিলে 100% লগত 200 শতাংশ যোগ কৰিলে কিমান পোৱা যায় সুধিছিলে। কাৰেক্টটো হৈছে 500 পোৱা যায়। আপোনালোকে চাব অংকখিনি মোৰ ভুলো হ'ব পাৰে। তাৰপৰা এটা প্ৰতিষ্ঠানে এবাৰ ধন বিয়োগ কৰিলে মাহৰ শেষত দুগুণ হয়, কিন্তু প্ৰতিষ্ঠানটো 120 টকা কাটে। এজন ব্যক্তিয়ে 150 টকা বিনিয়োগ কৰে 3 মাহৰ বাবে। 3 মাহৰ পিছত কিমান পাব? এইটো আপোনালোকৰ অপশ্যনত 270 আছিলে। কাৰেক্টটো হয়তো 270 হয়। কোনো এটা সংখ্যা প্ৰথমে 40% বঢ়োৱা হ'ল, তাৰপিছত 40% কমোৱা হ'ল, কি পৰিৱৰ্তন হ'ব সুধিছিলে। ইয়াত আপোনালোকৰ 16% হ্ৰাস হ'ব। তাৰপিছত সুধিছিলে ABC গড় বয়স 22 বছৰ আৰু BC গড় বয়স 25 বছৰ। 9 বছৰৰ পিছত A বয়স হ'ব। এইটো আপোনাৰ কাৰেক্ট আনচাৰ হৈছে 25 বছৰ। আপোনালোকৰ 25 বছৰ হ'ব। 12 হৈছে তিনিটা অংক বিশিষ্ট আটাইতকৈ সৰু যুগ্ম সংখ্যাৰ পৰা দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰিলে কি হ'ব সুধিছিলে। মোৰ মতে আনচাৰটো এনেকৈ হ'ব লাগে। আপোনালোকে চাব হয়নে নহয়। নহ'লে আপোনালোকৰ 2 হ'ব লাগে। 100ৰ পৰা 98 বিয়োগ কৰিলে 2 হ'ব লাগে, নহ'লে 4 হ'ব লাগে। তাৰপৰা আহিলে কিউব আহিছিলে। কিউব a⁻2 মান কিমান সুধিছিলে। a⁻ মান আপোনাৰ 4 হ'ব। তাৰপিছত a + b = 8, b + c = 20, c + a = 18, তেন্তে a⁻2 + b a² মান কিমান সুধিছিলে 34। তাৰপৰা 10⁷ এনেকৈ এটা অংক আহিছিলে। আপোনালোকৰ সম্পূৰ্ণকৈ মই মনত নাই, সেইকেইটা তেনেকৈ দি দিছোঁ। তাৰপৰা 16 2:19 বাৰ 19 নম্বৰ বাৰ আছিলে, গতিকে 19 নম্বৰ বাৰ থাকিলে আপোনালোকৰ ডাবল 9 আহে আৰু 2টো আগত বাৰ নাছিল কাৰণে 0 আহিব আৰু 2টো মাইনাছ কৰি 270 পৰা হ'ল। a আৰু b যোগ কৰাৰ পিছত বৰ্গ কৰি c পায় আৰু b আৰু a বিয়োগ কৰাৰ পিছত বৰ্গ কৰি d পাওঁ, তেন্তে cd কিমান হ'ব 4ab। x/3 = 4/4 z/7 আহিছিলে, তেন্তে xyz / z ৰ মান কিমান সুধিছিলে। এইটো আপোনালোকৰ 2। h2b = 3, দেন দ্য ভেলু অফ 144 h236b কিমান ভেলু হ'ব সুধিছিল 12। তাৰপৰা 2⁶ 3⁵ 4⁴ আৰু 5�3ৰ আটাইতকৈ ডাঙৰটো কোনটো সুধিছিলে। আপোনালোকৰতো 4⁴ হয়। তাৰপিছত 21 নম্বৰ কুৱেশ্যনটো আছিলে এটা সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতা সমান, বাহুৰ দৈৰ্ঘ্য যদি 2√2 চেণ্টিমিটাৰ হয়, ত্ৰিভুজটোৰ ক্ষেত্ৰফল কিমান সুধিছিলে। কাৰেক্ট আনচাৰটো 2। তাৰপৰা আহিলে 1250 লগত কি ন্যূনতম সংখ্যা পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব। এইটো 2 হয়। আপোনালোকৰ 1250 যদি আপোনালোকে ভাঙি পেলাই ভঙা হয় তেতিয়া গম পাব। 3 p 5ক 9ৰে বিভাজ্য হ'লে p মান কিমান সুধিছিলে। গতিকে 4 3 7 যোগ কৰি 5ৰ লগত 12, 12 লগত 6 যোগ কৰিলে 6 হ'ব 18, 9 18ক দুবাৰ যাব, গতিকে 6 হ'বতো। 4 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৰ্গ লিখিব পৰা বৃত্ত এটা সৰ্বোচ্চ ক্ষেত্ৰফল 4πr। তাৰপৰা আহিলে আপোনালোকৰ মিডিয়ান উলিওৱা আছিলে। আপোনালোকৰ এইটো অলপ খেলিমেলিকৈ দিয়া আছিলে, গতিকে আপোনালোকে চাব এইটো 2 হ'ব লাগিছিলে আনচাৰ হয়তো। যিসকলে মনত আছে তেওঁলোকে গম পাব। আৰু এটা এনেকুৱা কুৱেশ্যন আহিছিলে এজন ব্যক্তিয়ে এটা পথত গতি কৰে, সেইখিনি চাব। তেওঁ সদায় এটা বিন্দুৰ পৰা 7 মিটাৰ দূৰত্বত থাকে। তেনেকুৱা কুৱেশ্যনো অহা দেখা গৈছিলে। তাৰপিছত আহিলে 1 মিটাৰ কিউ আয়তনৰ ঘনকৰ পৰা 1 চেণ্টিমিটাৰ কিউ কিমান ঘনক সৰু সৰুকৈ কাটি উলিয়াব পাৰি। এইটো আপোনালোকে চাব। আটাইতকৈ সৰু ধনাত্মক সংখ্যাটো বিচাৰক যি 6 8 8 12ৰে বিভাজ্য। এইটো এলচিএম ল'ব লাগিব। এলচিএম লোৱাৰ পিছত 24 হ'ব। ৰোমান সংখ্যা x ইয়াৰ যিটো আমাৰ নৰ্মেল সংখ্যা সেইটো কিমান সুধিছিলে। কাৰেক্ট আনচাৰটো আপোনালোকৰ 91।